নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেললৈকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোৰ জৰিয়তে কেনেকুৱা ধৰণে এখন মেডিকেল ফিটনেছ সাৰ্টিফিকেট উলিয়াব লাগিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। প্ৰত্যেকজন এই ব্যক্তি যে এটা ৰেগুলাৰ পোষ্টতে হওক বা আন পোষ্টত এপইন্টমেন্ট পাব তাৰ পিছত মেডিকেল ফিটনেছ সাৰ্টিফিকেট এখন উলিয়াব লাগে আৰু নতুনকৈ যিসকলে ইতিমধ্যে এছএছএ কন্টেক্সুৱেলৰ আৰু ষ্টেট পুলৰ পৰা ৰেগুলাৰ চাকৰি পোষ্টত এলপি আৰু এমই স্কুলত চাকৰি পাবৰ কাৰণে সক্ষম হৈছে তেওঁলোকও এখন কি কৰিব লাগিব মেডিকেল ফিটনেছ সাৰ্টিফিকেট উলিয়াব লাগিব। ইতিমধ্যে ডিস্ট্ৰিক্টে ইতিমধ্যে মেডিকেল ফিটনেছ সাৰ্টিফিকেট ইস্যু কৰিবৰ কাৰণে একোখনকৈ কমিটি প্ৰস্তুত কৰা হৈছে। মেডিকেল ফিটনেছ সাৰ্টিফিকেটখন আপুনি নিৰ্দিষ্ট জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা উলিয়াব লাগিব। তাৰ কাৰণে নিৰ্দিষ্ট জইণ্ট ডাইৰেক্টৰ অফিচলৈকে আপুনি এখন এপ্লিকেশ্যন লিখিব লাগিব টু দি জইণ্ট ডাইৰেক্টৰ অফিচ। জইণ্ট ডাইৰেক্টৰ অফিচাৰলৈকে আৰু আপোনাৰ সিল সিগনেচাৰ থাকিব। তাত আপুনি কি কৰিব লাগিব সাবজেক্টটো লিখিব লাগিব যে কি প্ৰেয়াৰ ফৰ মেডিকেল ফিটনেছ সাৰ্টিফিকেট বুলি তাত লগত আপোনাৰ কিহৰ কাৰণে লিখিব লাগিব যে কি আপুনি যে ৰেগুলাৰ চাকৰি পাইছে তাৰ কাৰণে এখন মেডিকেল ফিটনেছ সাৰ্টিফিকেট লাগে সেই কথাটো উল্লেখ কৰিব আৰু তলত আপোনাৰ এপইন্টমেন্ট লেটাৰৰ জেৰক্স কপিটো গাঠি জইণ্ট ডাইৰেক্টৰ অফিচত আপুনি কি কৰিব সেইটো সাবমিট কৰিব। সাবমিট কৰাৰ পিছত নিৰ্দিষ্ট দিনত আপোনাক মাতি আপোনাক পৰীক্ষা নিৰীক্ষা কৰা হ'ব। আপুনি মেডিকেলি ফিট হয় নে নহয় পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আপোনাক চাই চিটি মেডিকেল যিখন কমিটি আছে কমিটিখনে চোৱা চিতা কৰাৰ পিছত আপুনি কেনেকুৱা ধৰণে ফিট হয় সেই ফিটটো তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আপোনাক এখন সাৰ্টিফিকেট দিব যে কি আপুনি কেনেকুৱা ধৰণে মেডিকেলি ফিট হয় আৰু সেইখনে হৈছে মেডিকেল ফিটনেছ সাৰ্টিফিকেট। মেডিকেল ফিটনেছ সাৰ্টিফিকেটৰ ক্ষেত্ৰত বহুত তেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি নাই, সহজতে উলিয়াব পাৰি আৰু তাৰ ক্ষেত্ৰত কোনো ধৰণৰ পইচা পাতিৰো খৰচ নহয়। গতিকে চাবিদাসকল আপোনালোকে এনেকুৱা ধৰণে এপ্লিকেশ্যনখন কৰক জইণ্ট ডাইৰেক্টৰ অফিচত আৰু আপোনালোকে মেডিকেল ফিটনেছ সাৰ্টিফিকেটখন পাবৰ কাৰণে সক্ষম হওক। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।